নমস্কাৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি বিষ্ণুৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছো আমি আৰু হাৰে আছে পিঠি বিহুৰ তলিত চিফুং বাহিৰ কৰো সুৰ বড়ো গাভৰুৰ নাচুনৰ তাল ভাগে জনতাৰ চকুৰ পানীৰে পুৰ মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায় বিষ্ণুৰাভা নাই নিজান চেলত তুমি হাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচুনৰ লয়লা তুমি হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি বিষ্ণুৰাভা এতিয়া কিমান ৰাতি বিহুৰ পথাৰত ৰৈ আছো আমি ৰৈ আছে এয়া মনোৰমা সখী ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি হেজাৰ জনৰ অবিৰাম গুৰুলি সকলোৰে মুখ প্ৰশ্ন মুখৰ আজি বিহুৰ ৰাতি কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব প্ৰাণহীন আজি গীত মাত সুৰ প্ৰাণহীন বিহুদলি বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা সঁচা আবেগৰ ৰোল মাজনিশা কোনে মৰিহালি জুৰি চিঞৰি উঠে কল্লোল বন্ধু জীৱনৰ কল্লোল দাস কেপিটেল 11 পৃষ্ঠা বাকী মাজনিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ উদয়াচলত ৰবি নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী বিষ্ণুৰাভা আকৌ তুলিকা লোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান অখ্যাতজনৰ আশা আবেগৰ ৰোল ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায় অখ্যাতজনৰ বুল লাগি হল হেঙুল হাইতাল ৰঙা তুমি হাৰে আছা আৰু হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী তুমি য'ত আছা সৰু কাৰাগাৰ থিয় একেখনি ইটাৰ দেৱাল আমি য'ত আছো বৰ পোতাহাল হত নাগপাখে বন্ধা তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা বিষ্ণুৰাভা হৌৱা ঘূৰণীয়া বেলি ৰঙা মুখে ফুটে সঁচা আবেগত মুক্তিৰ কপনি শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত সমস্বৰে ফুটে পোহৰ জীৱনৰ জয়ধ্বনি ধন্যবাদ।